ৰিয়ান পৰাগ আউট হ'ল। দুটা বলত 4 ৰান কৰি আউট ৰিয়ান পৰাগ। সামাজিক মাধ্যমত এতিয়া কেৱল ৰিয়ানৰ চৰ্চা। কি ভুল কি শুদ্ধ আৰম্ভ কেৱল সমালোচনা কৰা। IPLৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্বৰ ক্ৰিকেট প্ৰেমী। এফালে যদি ধোনী, কোহলি, ৰোহিত বাহিনী, আনফালে আকৌ অকলে যুঁজিছে ৰিয়ান বাহিনী। ক্ৰিকেটৰ কতো বুজি নোপোৱা সকলেও উঠি পৰি লাগিছে ৰিয়ান পৰাগক সমালোচনা কৰা। কাৰণ তেওঁ অসমৰ এজন অধিনায়ক যে। কোনোবা সাহিত্যিকে ঠিকেই কৈছে, আমি যে এটা কেঁকুৰা জাতি। আমি ৰোহিত, ধোনী, কোহলি জিৰত আউট হলে সামাজিক মাধ্যমত পোষ্ট কৰোঁ যে পিটছখন বলিঙৰ বাবে আছিল বুলি। কিন্তু একে সময়তে ৰিয়ান আউট হলে আৰম্ভ হয় নতুন বিতৰ্ক। এই ধাৰণা কিয়? যোৱাকালি IPL 2025ৰ দ্বিতীয়খন খেলত ৰাজস্থান ৰয়েলছ পৰাস্ত হয় হায়দৰাবাদৰ হাতত। কিন্তু একাংশই খেলখনৰ পাছত আৰম্ভ কৰিবলৈ লয় বিতৰ্ক। আৰু এই বিতৰ্কৰ কাৰো বিৰুদ্ধে নহয়, নিজৰ মাজতে নিজৰ মানুহেই কৰা বিতৰ্ক। যোৱাকালি খেলখনত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে টছত জয়ী হৈ প্ৰথমে হায়দৰাবাদক বেটিঙৰ বাবে খেলপথাৰলৈ আমন্ত্ৰণ জনাইছিল। আৰু হায়দৰাবাদে প্ৰথম ইনিংছত 20 অভাৰত লক্ষ্য বান্ধি দিছিল 286 ৰানত। কিন্তু ৰাজস্থান ৰয়েলছে 242 ৰানতে থমকিব লগা হয় আৰু পৰাজয় বৰণ কৰিবলগীয়া হয়। খেল আৰম্ভ হ'ল, শেষো হ'ল। কিন্তু শেষ নহ'ল ৰিয়ান পৰাগক সমালোচনা কৰা। 11 জন খেলুৱৈয়ে খেলা এই দলটো মাত্ৰ এজন খেলুৱৈ সমালোচনাৰ পাত্ৰ কিয়? তেওঁক কোনে কৰিছে সমালোচনা? প্ৰথমে চাওক কেইখনমান ফটো। এইবোৰ কেনে মানসিকতা? যোৱাকালি নিশা IPLৰ তৃতীয়খন খেলত ৰোহিত শৰ্মা 4 বলত 0 ৰানত আউট হয়। কিন্তু এইবোৰ চৰ্চা নহয়, কাৰণ এইজন আছে আমাৰ ঠাইৰ নহয়। আমি হয়তো পাহৰি গৈছো যে উত্তৰ পূবৰ প্ৰথমজন খেলুৱৈ ৰিয়ান পৰাগ, যিয়ে ভাৰতীয় দলৰ আণ্ডাৰ-19 বিশ্বকাপৰ লগতে বৰ্তমানৰ ভাৰতীয় দলত স্থান পোৱা প্ৰথম অসমীয়া। আমি হয়তো পাহৰি গৈছো যোৱা বৰ্ষৰ IPLত ৰিয়ান পৰাগৰ দুৰ্দান্ত বেটিঙৰ কথা। আচলতে কাৰোবাক যদি সমৰ্থন বা উৎসাহিত কৰিব নিবিচাৰে, তেতিয়াহ'লে তেওঁৰ বিষয়ে সমালোচনা কৰাৰ অধিকাৰ আপোনাৰ নাই। IPLৰ কোনো দলক নেতৃত্ব দিয়া প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰে হ'ল ৰিয়ান পৰাগ। ৰিয়ান সফল হওক, অভিজ্ঞতাই সমৃদ্ধ কৰক তৰুণ অসমীয়াগৰাকী। আমাৰ শুভেচ্ছা ৰিয়ান পৰাগলৈ। ফাৰুক আহমেদৰ ৰিপৰ্ট, PB সংবাদ।